বাক্সাৰ গোলাগাঁৱত বাথৌ মাঘী সভাৰ ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন। বড়োসকলৰ আৰাধ্য দেৱতা বাথৌৰ আশীষ ল'বলৈ ভক্তসকলে মন্দিৰৰ প্ৰাংগণত ভিৰ কৰা পৰিলক্ষিত হৈছে। দ্বিতীয় দিনৰ কাৰ্যসূচী মুকলি সভাত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্ষা গৌৰা ব্ৰহ্ম, ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মণ্টু বড়োকে ধৰি বহুকেইগৰাকী বিষয়ববীয়া। উৰ্ষা গৌৰা ব্ৰহ্মই কয় যে বাথৌ পূজাক ৰাজ্যিক চৰকাৰে বন্ধৰ দিন ঘোষণা কৰিছে। বাথৌ ধৰ্মৰ প্ৰাচীন কালৰ ইয়াৰ পৰা বিভিন্ন সংগঠন জন্ম লাভ কৰি সংস্কাৰ আনিবলৈ সক্ষম হৈছে। আজিৰ দিনত যুৱ প্ৰজন্ম নিচামুক্ত কৰি তোলা এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। ইয়াক কিন্তু আধ্যাত্মিক জ্ঞানৰ মাধ্যমেৰে নিৰ্মূল কৰিব পাৰে। বাক্সাত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত নিচাসক্ত যুৱক যুৱতীৰ সংখ্যা বৃদ্ধি হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। পৰিষদীয় নিৰ্বাচনত UPPL দল আৰু বিজেপি দলে বুজাবুজিৰে আসন এৰি দিব, যিহেতুকে 2024লৈ মিত্ৰতা আছে। UPPL দল আৰু বিজেপি দল সম্পূৰ্ণ প্ৰস্তুত বুলি মন্ত্ৰীগৰাকীয়ে কয়। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। মাঘ মেলা আজি যোৱাকালি যিটো বাথৌ দিৱস আছিলে 28 তাৰিখ যিটো জানুৱাৰী, ৰাজ্য চৰকাৰে তাত এটা ৰাজ্যিক কেলেণ্ডাৰত হলিডে বুলি ঘোষণা কৰিছে। বাথৌ ধৰ্ম আছিলে বড়োসকলৰ প্ৰাচীন ধৰ্ম, আৰু সেই ধৰ্মৰ আধাৰতে আজি বিভিন্ন সংগঠন জন্ম লৈ আজি বহুতখিনি ৰিফৰ্ম বা সংস্কাৰ আজি সমাজৰ মাজত আনিব পাৰিছে। বড়োসকলে বিভিন্ন ধৰ্মত বিভাজিত, কিন্তু মই আহ্বান জনাইছোঁ যে যিসকলে য'তে নাথাকক চব ধৰ্মই নিজৰ সামাজিক দায়িত্বটো পালন কৰিব লাগে। ভাল সমাজ আৰু সুসংগঠিত সমাজ, উন্নত সমাজ গঢ়াৰ দিনত ধৰ্ম সংগঠনবিলাকে বহুত কাম কৰিব পাৰে। বিশেষকৈ আজিৰ দিনত যুৱ প্ৰজন্মৰ মাজত যিটো নিচামুক্ত এটা যুৱ প্ৰজন্ম গঢ়ি তোলা এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে। কিন্তু আধ্যাত্মিক জ্ঞানৰ মাধ্যমেদি আপুনি কৰিব পাৰে, কাৰণ আজি বাক্সা জিলাতো ড্ৰাগছ আসক্ত হোৱা বা নিচাগ্ৰস্ত হোৱা যুৱক যুৱতীসকলৰ সংখ্যা প্ৰতিটো জনগোষ্ঠীৰ মাজতে বৃদ্ধি হোৱা দেখিবলৈ পাইছোঁ। এটা ডাঙৰ ৰেকেটো চলি আছে ইয়াত, ড্ৰাগছ ছাপ্লাইৰ, ড্ৰাগছ পেডেলাৰ ধৰাও পৰিছে। তেনে ক্ষেত্ৰত ধৰ্মীয় সংগঠনবিলাকে যদি চবেই লগ লাগি এই সমাজখন সংস্কাৰ কৰাৰ বাবে যুৱ প্ৰজন্মৰ মাজত আধ্যাত্মিক জ্ঞান দিয়াৰ এটা ব্যৱস্থা যদি কৰে, তেতিয়া সমাজখনৰ উপকাৰ হ'ব। মই আশা কৰিছোঁ। আৰু আজি মই ইয়াতে ঘোষণা এতিয়া আমাৰ MCLA কৰিলে, আসাম দৰ্শনৰ পৰা ইয়াত 3 লাখ টকা চেংচন দিয়া হৈছে, আৰু 15 ফাইনেন্সৰ পৰা 11 লাখ টকা ইয়াতে আমাৰ মন্দিৰটো বনাব, আৰু বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত টয়লেটৰ পৰা আৰম্ভ কৰি পেলাই সকলো ইনফ্ৰাষ্ট্ৰাকচাৰটো বান্ধিবৰ কাৰণে এইখিনি টকা মঞ্জুৰি দিয়া হৈছে। BTC ইলেকশ্যন মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ স্থিতিটো জনাইছে, ছেপ্টেম্বৰৰ ভিতৰত ইলেকশ্যনটো পাতিব পাৰে। তাৰ কাৰণে ইলেকশ্যন কমিশ্যন, ষ্টেট ইলেকশ্যন কমিশ্যন অলপমান আলোচনা কৰিব লাগিব। এদিন দুদিনৰ যদি অলপমান লৰচৰ যদিও হয়, তথাপিও ইয়াত কৰিব লগা নাই। কিন্তু ছেপ্টেম্বৰত হ'ব লাগে মই উচিত সময় বুলি ভাবোঁ, কাৰণ ডিচেম্বৰলৈকে আমি যাব নোৱাৰোঁ। যদি বৰ্তমান কাউন্সিল চৰকাৰ ডিচেম্বৰলৈকে যাব পাৰে, কাৰণ ডিচেম্বৰত শপত গ্ৰহণ কৰিছিলে, কিন্তু ডিচেম্বৰলৈকে গ'লে আমাৰ জেনেৰেল এছেম্বলি ইলেকশ্যনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব। তেতিয়া ইয়াত মানে অফিচাৰ বা বিষয়াসকলৰ সালসলনি প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। সেই হিচাপত কাউন্সিল ইলেকশ্যনটো যথেষ্ট মানে ওচৰা ওচৰিকৈ কৰিলে দিগদাৰী হৈ যায়। ছেপ্টেম্বৰত কৰক, আমিতো সাজু আছোঁ, ছেপ্টেম্বৰত কৰিলে। UPPL দলৰ পৰা আমি সম্পূৰ্ণভাৱে সাজু আছোঁ, আৰু যোৱাকালি মুখ্যমন্ত্ৰীয়েও কৈছে যেতিয়া বিজেপিও সাজু, সকলো দলে সাজু, আমিতো ভালেই পাওঁ। কিন্তু বিজেপিৰ লগত যদি এটা কথা জানি লওঁ, আসন বুজাবুজি নহ'লেও এইটো আমাৰে মুনাফাৰ কাৰণে, আৰু হ'লেও আমাৰ মুনাফাৰ কাৰণে। আমি দুয়োটা মিলি আসন বুজাবুজি কৰিব লাগে নে কৰিব নালাগে, এইটো কৌশল হিচাপে আমি কৰিম। কাৰণ যদি কৰা নহয়, তেতিয়াহ'লে আপোনালোকে বুজি ল'ব যে ইয়াত আমি বেছি আসন পাবৰ কাৰণে কৰা নাই, আৰু যদি কৰা হয় তথাপিও বুজি ল'ব যে বেছি আসন ল'বৰ কাৰণে কৰিছে।
আমাৰ মাজত কোনো বিবাদ নাই, যিহেতু 26লৈকে এলায়েন্সটো চলিব। 2020 চনতো বিজেপি UPPLৰ কোনো আসন বুজাবুজি বা এলায়েন্স নাছিল, তথাপিও আমি বেলেগ সেই খেলি ভিতৰুৱা বুজাবুজিটো ৰক্ষা কৰি পেলাই আমি চৰকাৰ গঠন কৰিব পাৰিছোঁ।